এই ল'ৰাটোৰ কাৰণে আমি ৰাজি ওলাই আহিছোঁ। আমি যোনে পাৰিছোঁ ইমান কৰিছোঁ সহায়। এতিয়া ভাই বন্ধু যি আছে তাৰ সমানীয়া ভাই বন্ধু, এইকাৰণে তাৰ মাটি সম্পত্তি যিখিনি আছিলে এইখিনি বেছি শেষ হৈ গ'ল। এতিয়া ৰাইজৰ ফালে হাত মিলিছে, যদি আপোনালোকে কিবা এটা দি পেলাই তাক সহায় কৰে, চাওক ৰাইজে নখ জোকাৰিলে এটা নৈ বৈ যায়। আমি 2 টকা দি পেলাই যদি তাক কিবা এটা সহায় কৰোঁ, তাৰ কণমানি শিশু বাচ্চা আছে, উঠি অহা যুৱকটো যদি আমি অলপ সহায় কৰোঁ, এই সহায়ৰ জৰিয়তে সি ভাল হৈ যাব। 50% মানুহটো ভাল হৈ গ'ল বুলি শুনিছোঁ আমি। এতিয়া আমি সিহঁতৰ ঘৰত আহিছোঁ, এতিয়া দেখিছোঁ সঁচাই 50% মানুহটো ভাল হৈ গ'ল। এতিয়া আমি ৰাইজে যদি অলপ সহায় কৰোঁ বিনম্ৰ কৰে, কিমান টকা কিমান আমি হাট বজাৰত গৈ পেলাই খৰচ কৰোঁ, ইয়াক খৰচ নকৰি পেলাই 1 টকা যদি তাক সহায় কৰোঁ, তাৰ মানুহটোৰ বেমাৰটো ভাল হৈ যাব। আকৌ ডক্টৰে কৈছে চেন্নাই লৈ যাবৰ কাৰণে, বেংগলোৰ এবাৰ নিছিলে, তাৰ বেমাৰটো আধা ভাল হ'ল। এতিয়া অলপ পইচাৰ কাৰণে যাব নোৱাৰে। যদি আপোনালোকে ৰাইজে অলপ সহায় কৰে কিবা এটা দি পেলাই, আকৌ আমি তাক পঠিয়াম বুলি ভাবি আছোঁ। আপোনালোকৰ চেনেলৰ জৰিয়তে আমি এইটো ৰাইজৰ মাজত প্ৰচাৰটো জনাম বুলি ভাবি আছোঁ, জনালোঁ। এতিয়া আপোনালোকে যদি সহায় কৰে মানুহটো বাচি যাব, আৰু যদি আপোনালোকে সহায় নকৰে, মানুহটো হাত পাতিছে 8 টকা 2 টকা হ'লেও সহায় কৰক মানুহটোক। হাটলুঙা নিবাসী আলিয়াজগড়ৰ পুত্ৰ মহম্মদ গুলজাৰ হুছেইনৰ প্ৰায় 25 বছৰ বয়স। তেওঁৰ 2টা কিডনীয়ে বিকল হ'ল। তেওঁ ইতিমধ্যে মৃত্যুৰ লগত যুঁজি আছে। তেওঁ ভাৰতৰ বিভিন্ন ষ্টেটত চিকিৎসাধীন হৈ আছে আজি প্ৰায় 1 বছৰ কাল। তেওঁ চেন্নাই আদি কৰি চেন্নাইত 1 মাহ এডমিট হৈ আছিলে। আজিলৈকে তেওঁ 20% এটা ভাল পাইছে, আৰু বাকী 80% তেওঁ এতিয়াও বেমাৰী আৰু ৰোগী হৈ আছে। সেয়েহে তেওঁ এই ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেটত চিকিৎসাধীন হৈ থাকোঁতে বিশেষ আৰু অধিক অৰ্থৰ প্ৰয়োজন হৈছে। সেয়ে তেওঁ মাটি বাৰী যি আছিলে বেছি একে সৰ্বশান্ত। মই আজি এই গুলজাৰ হুছেইনৰ কাৰণে মই অসমৰ ৰাইজক বিনম্ৰতাৰে অনুৰোধ জনাম যে এই আজি যিটো নিউজ আমি আপোনালোকৰ সংবাদ মাধ্যমেৰে আমি প্ৰচাৰ কৰি আছোঁ, স্ক্ৰীণত তেওঁৰ একাউণ্ট নম্বৰ, তেওঁৰ IFC কোড, QR কোড দিয়া হৈ থাকিব। তেওঁৰ চিকিৎসাৰ বাবদ অসমৰ ৰাইজে, আৰু লগতে মই অসমৰ মুখ্যমন্ত্ৰীকো মই আহ্বান জনাম, হিমন্ত বিশ্ব ডাঙৰীয়াক, লগতে আমাৰ হুজাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াকো মই আহ্বান অনুৰোধ জনাম যে এই ল'ৰাজনৰ অতি কম বয়সীয়া আৰু কুমলীয়া ল'ৰাজনক জীয়াই তোলাৰ কাৰণে, তেওঁ জীয়াই থকাৰ বিশেষ আশা আছে। সেয়েহে তেওঁৰ চিকিৎসাধীনৰ ভাৱে কিছু অৰ্থ সাহায্য কৰে, যাতে অসমৰ সমূহ ৰাইজক মই অনুৰোধ জনাম কৰজোৰে আপোনালোকে কম বেছি পৰিমাণে 5, 10, 50 টকা হ'লেও 100 টকা হ'লেও আপোনাৰ 5 টকা 10 টকাৰ বিনিময়ত এটা জীৱন জীয়াই উঠিব। সেয়েহে আপোনাৰ কাৰণে চিৰকৃতজ্ঞ হৈ থাকিব, আৰু ভাবোঁ সেইটো এটা আপোনাৰ পুণ্য কাম হ'ব। সেয়েহে আপোনাৰ অসমৰ সমূহ ৰাইজক মই বিশেষভাৱে অনুৰোধ জনাম, আপোনালোকে কিছু পৰিমাণে আৰ্থিক সাহায্য কৰক এই একাউণ্ট নাম্বাৰটোত। তেওঁলোকৰ এয়া চাওক তেওঁলোকৰ ঘৰ আপোনালোকে, আৰু তেওঁলোকৰ অৱস্থা আৰ্থিক একেবাৰেই দুৰৱস্থা, একেবাৰেই শোচনীয়। যিও 1-2 বিঘা সম্পদ আছিলে সেয়াও বেছি আজি এবছৰ কাল অসমৰ ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেটত চিকিৎসাধীন হৈ তেওঁ সৰ্বশান্ত হৈ পৰিছে। এতিয়া আৰু তেওঁৰ এনেকুৱা সমৰ্থ নাই যে তেওঁ নিজাববীয়াকৈ চিকিৎসাৰ খৰচা বহন কৰিব। সেয়েহে আজিৰ এই নিউজটো কৰা হৈছে। বিশেষকৈ অসমৰ ৰাইজক আমি বিনম্ৰতাৰে পুনৰবাৰ অনুৰোধ জনাইছোঁ যে কিছু আৰ্থিক সাহায্য আপোনালোকে এই একাউণ্ট নম্বৰত দিয়ক। আপোনাৰ 5-10 টকাৰ বিনিময়ত এটা জীৱন পুনৰ দান পাব। আৰু যিসকলে দিব নোৱাৰে তেওঁলোকক মই বিশেষভাৱে অনুৰোধ ৰাখিম, আপোনালোকে এই নিউজটো শ্বেয়াৰ আৰু লাইক কৰিব। সেয়ে মই অসমৰ ৰাইজ আৰু অসম চৰকাৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, লগতে আমাৰ হুজাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক মই বিশেষভাৱে আবেদন জনাম, এই ৰোগীজনক কিছু পৰিমাণে আপোনালোকে সাহায্য কৰক আৰু তেওঁক সকাহ দিয়ক। সেয়ে মোৰ বিনম্ৰতাৰে অনুৰোধ ৰাখিলোঁ।